আমাৰ চিনাকি পৰ্বটো আৰম্ভ কৰোঁ। আমি আচলতে যোৱা বছৰ 18 জুলাইত আমাৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টত প্ৰথমটো প্ৰগ্ৰেম পাতিছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন। সেইটো আচলতে আমাৰ কলেজত পাতিছিলোঁ, সকলো ষ্টুডেণ্টৰ কাৰণে পাতিছিলোঁ, কিন্তু ইনিচিয়েটিভটো লৈছিলোঁ আমাৰ ডিপাৰ্টমেণ্টে। সেইবাৰ আমি অতিথি হিচাপে মাতি আনিছিলোঁ বনজিৎ হুছেইন দাক। শিক্ষিত খেতিয়ক হিচাপে আৰু এজন গৱেষক হিচাপে আমি তেখেতক মাতি আনিছিলোঁ, আৰু যোৱাবাৰ আমি খুব ভালকৈ সেইটো ইণ্টাৰেকশ্যনটো হৈ গৈছিলে, আৰু সেই কথাত উৎসাহিত হৈ আমি কৰি আনিছোঁ। আমি খুব নিজকে ভাল অনুভৱ কৰিছোঁ, আমি খুব সুখী অনুভৱ কৰিছোঁ যে ৰাজনীতি বিজ্ঞান বিভাগ পুথিমাৰী মহাবিদ্যালয়ে আৰু এগৰাকী অতিথিক আজি আমন্ত্ৰণ কৰি আনিছে। তেখেত হৈছে ডক্টৰ খালেদা আহমেদ। তেখেত কাৰ্বি আংলং জিলাত বৰ্তমান এডিশ্যনেল ডেপুটি কমিশ্যনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। খালেদা আহমেদ তেওঁ পলিটিকেল ছায়েন্সৰ পৰা MA কৰিছে, পলিটিকেল ছায়েন্সতে 2012 চনত তেওঁ PhDও কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, আৰু 2010 চনৰ পৰা তেখেতে প্ৰশাসনীয় সেৱা আগবঢ়াই আহিছে। আৰু বৰ ভাল লাগে যে এইটো কাৰণে যে খালেদা আহমেদ মানে মোৰ কলেজৰ আমি সহপাঠী, আমি একেলগে পঢ়িছিলোঁ কটনত, আৰু মোৰ যিমান দূৰ মনত আছে খালেদা হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিলে 4 নম্বৰত। তো খুব এগৰাকী মেধাৱী ছাত্ৰী জীৱনত যেতিয়া আমি পাইছিলোঁ, তেওঁ এগৰাকী খুব ছিনচিয়াৰ, খুব হাৰ্ডৱৰ্কিং আৰু মেধাৱী ছাত্ৰী আছিলে। আৰু নিজৰ ছাবজেক্টটোত খালেদাই ইচ্ছা কৰা হ'লে যিকোনো এখন কলেজ বা যিকোনো এখন ইউনিভাৰ্চিটিত চাকৰি কৰিব পাৰিলেহেঁতেন, যিহেতু তেওঁ সকলোখিনি কোৱালিফিকেশ্যন আছে, বেছিহে আছে মোতকৈ এটলিষ্ট। সেই হিচাপত কিন্তু তাৰপিছতো প্ৰশাসনীয় সেৱাত নিজকে নিয়োজিত কৰিবলৈ ডিচিশ্যন ল'লে, যিটো মানে আমাৰ টিপিকেল সমাজত এগৰাকী নাৰী হিচাপেও যথেষ্ট চেলেঞ্জিং, বা যিকোনো মানুহ এজন হিচাপেও প্ৰশাসনীয় সেৱাত নিজকে মানে নিয়োজিত কৰি একেৰাহে চিনচিয়াৰলি কাম কৰি থকাটো ইটছ এ ভেৰি চেলেঞ্জিং টাস্ক, যথেষ্ট কষ্টকৰ এটা কাম। আৰু তাৰপিছতো খালেদাই ভালকৈ কামটো কৰি থকাই নহয়, প্ৰমোশ্যনো হৈছে ধুনীয়াকৈ, পৰিয়াল চব ফালৰ পৰা মেনেজ কৰি চলি আছে ধুনীয়া। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ডক্টৰ খালেদা আহমেদে অলপমান দিহা পৰামৰ্শ আগবঢ়ায়, কেনেকৈ কম্পিটিটিভ এক্সামবোৰ ক্লিয়াৰ কৰিব লাগে, যে আমাৰ ষ্টুডেণ্টখিনি এইটো বিষয়ত ফ'কাছ কৰা উচিত, আৰু ভাল ভাল অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱা উচিত। আৰু খালেদা আহমেদক সেই হিচাপত যথেষ্ট যোগ্য ব্যক্তি বুলি ভাবিছোঁ। আমি সেইকাৰণে তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ফালৰ পৰা। আমাৰ ৰাজনীতি বিজ্ঞান বিভাগ পুথিমাৰী মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক দেৱানন্দ শৰ্মা ছাৰে এটা আদৰণি ভাষণেৰে তেখেতক স্বাগতম জনাব। এতিয়া মই দেৱানন্দ শৰ্মা ছাৰক এই ভাৰ্চুৱেল মঞ্চখনলৈ আমন্ত্ৰণ জনাইছোঁ। পুথিমাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজিত এই বাৰ্তালাপ অনুষ্ঠানৰ সমল ব্যক্তি সন্মানীয় কাৰ্বি আংলং জিলাৰ ADC ডক্টৰ খালেদা আহমেদ, মোৰ সন্মানীয় সহকৰ্মীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনতে মই সন্মানীয় সমল ব্যক্তি কাৰ্বি আংলঙৰ প্ৰশাসনিক বিষয়া ডক্টৰ খালেদা আহমেদ ডাঙৰীয়ানীক আজিৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ বিভাগৰ হৈ উষ্ণ আদৰণি আৰু সম্ভাষণ জনাইছোঁ। কোভিড মহামাৰীৰ এনে জটিল সন্ধিক্ষণত যথেষ্ট প্ৰশাসনিক কামৰ ব্যস্ততাৰ মাজতো আমাৰ বাবে এইখিনি সময় উলিয়াই আমাক সহচাৰ্য আগবঢ়োৱাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই চেগতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই দুআষাৰ ক'ব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, বৰ্তমানৰ এই পৰিস্থিতিত আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে এক পৰিৱৰ্তনৰ সূচনা হৈছে। স্বাভাৱিক জীৱন যাত্ৰা, স্বাভাৱিক শিক্ষা ব্যৱস্থা, জীৱন জীৱিকা সকলোতে এক নতুনত্বৰ ধাৰা আৰম্ভ হৈছে। উন্নত প্ৰযুক্তিয়ে আমাক এই ক্ষেত্ৰত সহায়ো কৰিছে। ছাত্ৰ ছাত্ৰীসকল, সময় যিমানেই জটিল নহওক, আমাৰ গতিশীল জীৱনক আমি স্থবিৰ হ'বলৈ দিব নোৱাৰোঁ। নতুন নতুন উপায় অৱলম্বনৰ মাজেৰে আমি লক্ষ্যপথত আগুৱাব লাগিব। সন্মুখত কঠিন প্ৰত্যাহ্বান, আৰু এই প্ৰত্যাহ্বান নেওচি আগবাঢ়িব পৰাটোতে আমাৰ সফলতা আৰু জীৱনৰ সাৰ্থকতা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই অনিশ্চিত ভৱিষ্যতৰ সন্মুখত নিজকে কেনেদৰে গঢ়ি তুলিবা, প্ৰস্তুতি কেনেদৰে চলাবা, নাইবা নিজকে কেনেধৰণে সাজু কৰিবা, তাৰ বাবে এক
দিগদৰ্শন দাঙি ধৰাই আজিৰ এই বাৰ্তালাপ অনুষ্ঠানৰ মূল কথা। বিশেষকৈ প্ৰশাসনিক পদৰ পৰীক্ষাৰ বাবে নিজকে কেনেকৈ সাজু কৰিবা। গতিকে তোমালোকে তোমালোকৰ মনৰ সকোজাপ কাটি কৰি থৈ খোলসাভাৱে সকলো কথাই আলোচনা কৰিবা আৰু সক্ৰিয়তাৰে আলোচনাত অংশগ্ৰহণ কৰিবা। তোমালোকৰ উপকাৰত আহে বুলি আমি এনে অনুষ্ঠানৰ আয়োজন সময়ে সময়ে কৰি আহিছোঁ। এইখিনিতে এনে এটা অনুষ্ঠান অনুষ্ঠিত কৰাত আগভাগ লোৱা বাবে মোৰ সহকৰ্মী সুজাতা হাতী বৰুৱাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সক্ৰিয় সহযোগিতাৰ বাবে পল্লৱী মেম, জিয়াউৰ ৰহমান ছাৰকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত প্ৰশাসনিক বিষয়া ডক্টৰ খালেদা আহমেদক পুনৰ মই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অতি ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে তেখেতলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগত দিনবোৰতো তেখেতৰ পৰা এনে সঁহাৰি পাম বুলি আশা কৰি মোৰ এই আদৰণি বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। বহুত ধন্যবাদ ছাৰ। আপুনি খুব চমুকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত আমাৰ আজিৰ অতিথিক চিনাকি কৰাই দিলে। ডক্টৰ খালেদা আহমেদক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আমি আচলতে ইণ্টাৰেকশ্যন প্ৰগ্ৰেম নিচিনাকৈ পাতিছোঁ। এইটো এনেকুৱা নহয় যে অতিথিজনে তেখেতে ভাষণ দিব আৰু তোমালোকে মনে মনে শুনি থাকিবা। এইটো পেছিভ লিচনাৰ নহ'বা। তোমালোকে ভাষণৰ পিছত তেখেতৰ লগত যিকোনো ধৰণৰ ডাউট, চাকৰি সম্পৰ্কে, প্ৰতিযোগিতামূলক পৰীক্ষা কেনেকৈ দিব লাগে, কি ধৰণৰ প্ৰিপেৰেশ্যন কৰিব, সকলো ধৰণৰ যিকোনো ধৰণৰ ডাউট, ভয় শংকা নোহোৱাকৈ তেখেতৰ লগত আলোচনা কৰিব পাৰিবা, প্ৰশ্ন সুধিব পাৰিবা। সেইটো শিতানো আছে। সেইকাৰণে তোমালোকে ভালকৈ শুনা তেখেতে কি কৈছে। খালেদা, আমাৰ প্ৰগ্ৰেমটোলৈ আদৰণি। ধন্যবাদ। আজি সুজাতাই মোক এইটো প্লেটফৰ্মত অনাৰ কাৰণে ধন্যবাদ, কাৰণ এইটো মোৰ কাৰণে এটা প্ৰিভিলেজ। আমিতো সদায় অফিচৰ ফাইল আৰু ফিল্ডৰ কামতে থাকো। যেতিয়াৰ পৰাই ইউনিভাৰ্চিটি পঢ়া শেষ কৰিলো, PhD শেষ কৰিলো, মোৰ ইমান শিক্ষা জগতৰ লগত লিংকটো নোহোৱা হৈ গ'ল। গতিকে আজি ভাল লাগিছে। ল'ৰা ছোৱালী, আমাৰ কলেজৰ ল'ৰা ছোৱালী খিনি ইয়াত আছে। মই চমুকে কম, তাৰপিছত আপোনালোকে মোক যি কুৱেশ্যন আছে, কিবা যদি আপোনালোকৰ মনত প্ৰশ্ন আছে মোক সুধিব পাৰিব। তাৰ আগতে মই ধন্যবাদ জনাইছো সুজাতাক আৰু লগতে শ্ৰী দেৱানন্দ শৰ্মা, হেড অফ দ্য ডিপাৰ্টমেণ্ট পলিটিকেল চায়েন্স, পুথিমাৰী কলেজক, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সমূহ ছাত্ৰ ছাত্ৰী যিসকলে আজি ভাৰ্চুৱেল মিটিঙত উপস্থিত হৈছে, তেওঁলোককো মই আন্তৰিক অভিনন্দন আৰু মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। একচুৱেলি আমি চিভিল চাৰ্ভিচত থাকো। চিভিল চাৰ্ভিচটো অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু এই কাৰণে, যিহেতু আমাৰ গভৰ্ণমেণ্ট চেঞ্জ হৈ থাকে। 5 বছৰৰ পিছত ইলেকশ্যন হোৱাৰ পিছত গভৰ্ণমেণ্ট চেঞ্জ হয়, আমাৰ মন্ত্ৰীসকল চেঞ্জ হয়, কিন্তু আমি যিখিনি চিভিল চাৰ্ভেণ্ট আছো, বিউৰ'ক্ৰেটছ আছো, আমি আমাৰ পজিশ্যনত থাকো বিকজ আমাৰ এইটো গভৰ্ণমেণ্ট টেনিয়ৰ। সেইটো হিচাপত বেচিকেলি চিভিল চাৰ্ভেণ্টে দুটা কাম কৰে। এটা হৈছে পলিচি ফৰ্মুলেশ্যনত গভৰ্ণমেণ্টক দিহা পৰামৰ্শ দিয়ে, আৰু ছেকেণ্ডটো হৈছে গভৰ্ণমেণ্টে যিখিনি পলিচি ফৰ্মুলেট কৰিব সেইখিনিক আমি ইমপ্লিমেণ্টেশ্যন কৰো। এতিয়া এখন ডিষ্ট্ৰিক্টত চাব গ'লে বহুত ধৰণৰ কাম থাকে। মাটি বাৰীৰ পৰা আৰম্ভ কৰি ৰাজহ কালেকশ্যনৰ পৰা, তাৰপিছত আপোনাৰ এক্সাইজৰ পৰা, আমাৰ যিখিনি ফুড এণ্ড চিভিল চাপ্লাইজ আছে সেইখিনিৰ পৰা বহুত ধৰণৰ কাম থাকে। কামখিনি আমি ভাগ কৰি কৰো। বহুত কেইজন প্ৰশাসনিক বিষয়া থাকে, আমাক সেইখিনি ভাগ কৰি দিয়া হয় এজন উপায়ুক্তৰ অধীনত, আৰু সেই হিচাপত আমি কামটো কৰো ডিষ্ট্ৰিক্টত। চেম ৱেত আমাৰ ষ্টেটতো থাকে। ষ্টেট গভৰ্ণমেণ্টতো আমাৰ ছেক্ৰেটাৰিয়েট আছে। আমাৰ ছেক্ৰেটাৰিয়েটত আমাৰ এটা মানে এনেকুৱা এটা চিষ্টেম আছে, যিটো চিষ্টেমত আপোনাৰ গোটেইকেইটা ডিপাৰ্টমেণ্টৰ এজন প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশনাৰ ছেক্ৰেটাৰী থাকে। তাৰ তলত এটা হাইৰাৰ্কিকেল অৰ্ডাৰত আৰু অফিচাৰ থাকে, যিসকলে আমাৰ প্লান, যিখিনি পলিচি আছে, গভৰ্ণমেণ্ট পলিচি বিলাক ইমপ্লিমেণ্টেশ্যন কৰে আৰু এইখিনি প্ৰস্তুত কৰাটো সহায় কৰে। এইটো মই আপোনালোকক কম, বহুতে ভাবে আৰ্টছত পঢ়িলে ল'ৰা ছোৱালী বিলাক ভাল নহয়, এনেকুৱা কনচেপ্টটো আছে। বহুতে ভাবে যে প্ৰশাসনিক হেৰিত যাবলৈ মন থাকিব পাৰে, নাথাকিব পাৰে, চবৰে এইটো ব্যক্তিগত, আপোনাৰ এটা ব্যক্তিগত ডিচিশ্যন যে মই কোনটো ফিল্ডলৈ যাম। আৰু কোনো সময়ত এনেকুৱা হয়
যে মই ভাবিছিলো মই এইটো ফিল্ডলৈ যাম কিন্তু মই গলো বেলেগ এটা ফিল্ডলৈ কিন্তু গোটেইবিলাক লাইফৰ লগত ৰিলেটেড বস্তু তথাপি যিহেতু আপোনালোক এতিয়াও ছাত্ৰ ছাত্ৰী হৈ আছে আপোনালোকৰ ভৱিষ্যত এতিয়াও বহুত কেইখন আপোনালোকৰ দুৱাৰ খোলা আছে আপোনালোকৰ মাজত এতিয়া কোনটো আপোনালোকে ডিসিশন ল'ব কোনটো পথ ল'ব সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰে কিন্তু বেসিক্যালি মই ভাবো যে যাৰ যেটো ফিল্ডত আপোনাৰ ইন্টারেস্ট আছে সেইটো ফিল্ডে চুজ কৰিলে লাইফত সুখী হোৱা যায় মোৰ দেউতাও আছিলে কলেজৰ যেহেতু প্ৰফেসৰ আছিলে মই শিক্ষকতা কলেজত কেনেকৈ শিক্ষকতা কৰে কেনেকুৱা ধৰণৰ এটা লাইফ আছে সেইটো সৰুৰ পৰা দেখি আহিছো আপোনালোকৰ নিচিনা এটা সময়ত মোৰো মন আছিলে যে মই একাডেমিক্সত জয়েন কৰিম কিন্তু আলটিমেটলি মই প্ৰশাসনিক সেৱাত জয়েন কৰিলো আৰু মই ভাবো যে প্ৰশাসনিক সেৱাত জয়েন কৰি মই আমাৰ যেটো সোসাইটি সমাজৰ বহু লোকক বিভিন্ন ধৰণে হেল্প কৰিব পৰা হৈছো আৰু যিমানখিনি পাৰো চেষ্টা কৰিছো আৰু এনেকৈ আমাৰ সোসাইটিটো বিকশিত হৈ থাকে 2010ত মই জয়েন কৰিছিলো মে 3 তাৰিখে আজি মোৰ 11 বছৰ হ'ল এইটো সাৰ্ভিসত 11 বছৰত বহুত ভ্ৰমণ কৰিব লগা হৈছে তেনেকুৱা কিছুমান চ্যালেঞ্জ আহে ফাৰ্স্ট মোৰ পোষ্টিং বঙাইগাঁৱত আছিলে বঙাইগাঁৱৰ পৰা মই সেকেন্ড পোষ্টিংটো কাছাৰৰ কাটিগড়াত সাৰ্কেল অফিচাৰ গলো তাৰ পৰা আকৌ নিলামবাজাৰত সাৰ্কেল অফিচাৰ হিচাপে থাকিলো তাৰ পিছত প্ৰমোশন পালো এডিসি হাইলাকান্দি তাৰ পৰা এডিসি কাছাৰ আৰু এট্ৰেজেন্ট মই কাৰ্বি আংলং জিফুট এডিসি হিচাপে কৰ্মৰত আছো মই এতিয়া বেছি আপোনালোকক আৰু দীঘলীয়া নকৰো এতিয়া মই ভাবো আপোনালোকে যিখিনি মনত প্ৰশ্ন আছে সেইখিনি সুধিলে চাগে আমাৰ ইন্টাৰেকশনটো বেছি ইন্টাৰেক্টিভ হ'ব ধন্যবাদ বহুত বহুত ধন্যবাদ খালেদা আমাৰ ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো অকণমান সময় ল'ব পাৰে মানে আৰ্টিকুলেট কৰোঁতে কুৱেশ্যনবোৰ আৰু এগৰাকী বান্ধৱী আছে ৰোজমেৰী তেখেতো আহিছে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ডিম্পী আছে আৰু আমাৰ নিজৰ ডিপাৰ্টমেণ্টৰ জিয়াউৰ আছে আৰু পল্লৱী আছে তেওঁলোকে কিবা ক'ব নেকি তেওঁলোকে কিবা ক'ব নেকি মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইচ্ছা কৰিলেও ক'ব পাৰে কিবা কিবি কুৱেশ্যন আছে যদি যেহেতু তোমালোকে জানা আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন সাবজেক্টটো আমি পঢ়াব লগা হয় তোমালোকৰ সিলেবাছতে আছে যে অকল মেজৰ ষ্টুডেণ্টখিনি যেহেতু আছে সেইকাৰণে কৈছোঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যন যেহেতু তোমালোকে পঢ়ি থাকা সেইকাৰণে তাৰ লগত ৰিলেটেড মই সদায় কওঁ যে যেতিয়াই পাব্লিক এডমিনিষ্ট্ৰেশ্যন কিছুমান চেপ্টাৰ বিশেষকৈ পঢ়িবলৈ হ'লে নিজকে এজন প্ৰশাসনীয় বিষয়া হিচাপে কল্পনা কৰি ল'লে কথাবোৰ সহজ হয় এতিয়া তোমালোকৰ সন্মুখত এজন বহুত ব্যস্ত হৈ থাকে এওঁলোক বহুত ব্যস্ত মানুহ খুব এটা সময় পোৱাটো বহুত টান আচলতে এই ব্যস্ত সময়ৰ মাজৰ পৰা যেতিয়া এজন প্ৰশাসনীয় বিষয়া নিজে তোমালোকৰ ওচৰলৈ আহিছে ইণ্টাৰেক্ট কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ বাৰু তোমালোকে যিকোনো ধৰণৰ ডাউট আছে যদি সুধিব পাৰা নহয় সোধা যাৰ যাৰ ইণ্টাৰেষ্ট আছে মই জানো আমাৰ ডিপাৰ্টমেণ্টৰ কেইগৰাকীমান ষ্টুডেণ্ট যথেষ্ট আগ্ৰহী এইটো ক্ষেত্ৰত এতিয়া বৰ্তমান খালেদা মই এটা কথা সুধোঁ মোৰ ফালৰ পৰা এটা কুৱেশ্যন সুধোঁ যে মই জানো যে তুমি ৰিচাৰ্চতো আছিলা মানে PhD কমপ্লিটো কৰিছা আৰু লগতে তাৰপিছতো অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ চেঞ্জ এণ্ড ডেভেলপমেণ্টত কাম কৰিছিলা এজ এ ৰিচাৰ্চ এছ'চিয়েট তো তুমি এইটো আমাক ক'বা নেকি যে আমাৰ ষ্টুডেণ্টখিনিৰ সন্মুখত যিহেতু কেৰিয়াৰৰ বিভিন্ন অপশ্যন খোলা আছে এজ এ ৰিচাৰ্চাৰ এজ এন একাডেমিচিয়ান বা খেতি বাতিৰ কথাটো আমি চিৰিয়াছলি লৈছোঁ আচলতে এনেকুৱা নহয় যে ট্ৰেডিশ্যনেল কনভেনশ্যনেল কেৰিয়াৰখিনিহে কথাহে পাতিম এনেকুৱা নহয় কিন্তু আজি যিহেতু কথাটো বেলেগ তোমাৰ দৃষ্টিত মানে এজ এ ৰিচাৰ্চাৰ কেনেকুৱা মানে চাকৰিৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত তোমাৰ হৈছে অভিজ্ঞতা চ' প্ৰশাসনীয় বিষয়া হিচাপে ৰিচাৰ্চে কেনেধৰণে সহায় কৰে মানে গৱেষণাৰ সেইটোৰ লগত ইটোৰ কিবা ৰিলেশ্যন আছে নেকি মানে প্ৰফেশ্যনকেইটাৰ লগত কামৰ লগত গৱেষণামূলক কামে সহায় কৰে নেকি কেনেবাকৈ একচুয়ালি মই যেতিয়া PhD কৰিছিলোঁ মোৰ আছিলে social exclusion to মই comparative study এটা কৰিছিলো তাই এৰিয়াক লৈ তেনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে যিবিলাক প্যাৰামিটাৰ আমি ধৰা যেতিয়া PhD কৰো তেতিয়া ষ্টুডেন্ট থাকিলে সেইবিলাক বস্তু যে মানে একচুয়ালি ডিস্ট্ৰিক্ট বিলাকত কেনেকৈ এইবিলাক ইমপ্লিমেন্টেশন সেইবিলাকৰ ইমান আমাৰ আইডিয়া নাথাকে কিন্তু সেই বস্তুখিনি হেল্প কৰে কাৰণ মই অকমান প্যাৰামিটাৰ আগতে জানি তাৰপিছত সাৰ্ভিসত সোমাইছিলো কিন্তু সেই বুলি মই ভাবো যদি কাৰোবাৰ সিভিল সাৰ্ভিসত ইন্টাৰেষ্ট আছে তেনেহলে ৰিচাৰ্চত নোযোৱাকৈও মানে পঢ়ি থকা অৱস্থাত যদি এপিয়াৰ কৰে ইট ইজ অলৱেজ বেটাৰ এতিয়া মানে আপোনাৰ পঢ়াখিনি মাইণ্ডত থাকে ফ্ৰেছ থাকে জাষ্ট অকমান আপুনি এইটো ৰিফ্ৰেছ কৰি দিলে ইজি হৈ যায় তেনেকুৱা এটা কথা আহে অৱশ্যে মই যদিও হেৰি কৰিছিলো
PhD কৰি আছিলো বা মমিয় কুমাৰ দাস ইনষ্টিটিউটতো কৰিছিলো JRF ফেলোশ্বিপ লৈ সেইটো সময়ত মই তাৰ আগতেই মই APSC প্ৰিলিমছো দিলো আৰু মোৰ মেইনছো হৈ গ'ল তেতিয়ালৈকে গতিকে জাষ্ট আফটাৰ এপিয়াৰিং ফৰ মাই MA এক্সাম মই সেইটো এপিয়াৰ কৰি দিলো গতিকে মোৰ সেই পঢ়াৰ লগতে কণ্টিনিউটিটো তেতিয়াই থাকিলে আমাৰ ৰিজাল্ট দিওঁতে অকণমান দেৰি হৈছিলে কিছুমান অকণমান প্ৰব্লেম আছিলে কোৰ্ট কেছ আছিলে ৰিজাৰ্ভেশ্যন এইবিলাক ইছ্যু আছিলে আদাৰৱাইজ মই ভাবো পঢ়ি থকা অৱস্থাত যদি কোনোবা ভাবে এক্সপেৰিয়েন্স থাকে যে মই নাই চিভিল সাৰ্ভিসকে মই কেৰিয়াৰ হিচাপে লম ইটস অলৱেজ বেটাৰ ৰিসাৰ্চত নোযোৱাকে কৰিলে বেছি ভাল হয় তাৰ মানে ৰিসাৰ্চৰ হেতু মানে ইমান দৰকাৰী নহয় আৰু সিধাই পঢ়াৰ ইমান দৰকাৰ নহয় মই যেহেতু PhD কৰিলো এইখিনিও মোক ইমান হেল্প নকৰে আপোনাৰ বেসিক মিনিমাম ৰিকুৱাৰমেন্ট হৈছে আমাৰ গ্ৰেজুৱেচন গতিকে গ্ৰেজুৱেচনৰ সিলেবাসখনে ফলো কৰে ইন UPSC অলসো APSC অলসো তাৰ মানে সেইটো হিচাপত আমি হয় মানে গ্ৰেজুৱেট যদি আমাৰ গ্ৰেজুৱেচনৰ সিলেবাসখন ভালকে পঢ়ো দুইটা ক্ষেত্ৰতে আৰু অকমান বাহিৰা নলেজৰ মেগাজিন বিলাক আছে ফ্ৰন্টলেণ্ডাৰ্ছ APW আছে যিবিলাক আমি মেগাজিন সচৰাচৰ আজিকালি ল'ৰা ছোৱালীবিলাকে পঢ়ে গ্ৰেজুৱেচন কৰিতে মেজৰ সাবজেক্টৰ হওক বা আপোনাৰ পাছ কোৰ্চৰ কাৰণে বহুত ধৰণৰ জাৰ্নেল বিলাক ফলো কৰে আজিকালি সেই বুকছনলিষ্ট অকমান কমি গৈছে গতিকে সেইটো যিহেতু ফলো কৰে ফ্ৰেছ হৈ থাকোতে দিয়াটো ইজি হ'ব ফ্ৰেছ হৈ থাকোতে দিব লাগে আচ্ছা আমাৰ ষ্টুডেণ্টখিনিয়ে ধৰা BA পঢ়িয়ে দিব এতিয়া BA পঢ়ি কম্পিটিটিভ এক্সামৰ কাৰণে এপিয়াৰ হ'লে বেছি ভাল হ'ব নে MA পঢ়ালৈকে ৱেইট কৰা উচিত MA কমপ্লিট কৰাৰ পিছত এপিয়াৰ হ'লে বেছি কোনোবা যদি ভাবে বোলে না মই চিভিল সাৰ্ভিসকে মই কেৰিয়াৰ হিচাপে ল'ম তেনেহলে মই ভাবো BA কৰি দিব পাৰে যিমানে সোনকালে কৰিব সিমানে সুবিধা হ'ব MA ৰ যিটো সিলেবাস থাকে অকমানটো হেল্প ন ডাউট কৰিব যেহেতু এইটো এটা ষ্টাডি হেৰি থাকিব কিন্তু বেসিক্যালি আমাৰ যিখন গ্ৰেজুৱেচনৰ সিলেবাস সেইখনে ফলো কৰে আৰু সাবজেক্ট যেনে পলিটিক্যাল সায়েন্স হিষ্ট্ৰি জিওগ্ৰাফি ইকনমিক্স এইবিলাক সাবজেক্ট আপোনাৰ আমাৰ UPSC যিখন জেনাৰেল ষ্টাডিজৰ পেপাৰ থাকে সেইখনতো বহুত হেল্পফুল হয় আৰু লগতে অকমান যদি কাৰেণ্ট এফেয়াৰ্স খিনি আমি জানিলো তেতিয়াহ'লে মই ভাবো এইটো ইমান ডিফিকাল্ট টাস্ক নহয় আচ্ছা আমাৰ ষ্টুডেণ্টখিনিয়ে কি কিতাপ পঢ়িব লাগিব মানে যদি BA পাছ কৰি দিবলৈ হয় কেতিয়াৰ পৰা কোনটো বছৰৰ পৰা আৰম্ভণি কৰিব লাগিব বাৰু প্ৰিপাৰেচন কৰাৰ কাৰণে এইটো মিনিমাম এবছৰমান হাতত টাইম ল'লে ভাল হয় 6 months to 1 year আমাৰতো যিখিনি সিলেবাসৰ বস্তু আছে সেইখিনিতো থৰলি পঢ়িব মই নিজে মানে যেটো মই ফলো কৰিছিলো ক্লাছ 5 ৰ পৰা ক্লাছ 12 ৰ যিখিনি যিমান আছে হিষ্ট্ৰি হওক সায়েন্স হওক মেথছ হওক অকমান সবৰে পৰা আহেতো বেসিক যিখিনি বস্তু আছে গতিকে ক্লাছ 5 পঢ়িব লাগিব সেইখিনি পঢ়িব লাগিব বেছি পঢ়িব নালাগে কাৰণ জেনাৰেল ষ্টাডিজৰ যিখিনি আহে সেইখিনি আপ টু দ্য লেভেল অফ মানে কি 10+2 সিলেবাসৰ পৰা আহে গতিকে সেইখিনি যদি আমি ক্লাছ 5 ৰ পৰা ক্লাছ 12 ৰ যিমান আছে NCERT হওক বা CBSE যিখন সিলেবাস আছে সেই সিলেবাসৰ মতে পঢ়ি ললে আপোনাৰ জেনাৰেল ষ্টাডিজখন আৰামছে ওলাই যায় একো প্ৰব্লেম নহয় আৰু যেহেতু আমাৰ গাঁৱৰ অঞ্চলৰ কলেজ হিচাপে ইংৰাজীত অলপ দুৰ্বলতা দেখিবলৈ পোৱা যায় সেইটোৱে কিবা প্ৰব্লেম কৰিব নেকি পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইটোৱে ইমান প্ৰব্লেম নকৰে কাৰণ ফ্লুৱেন্সিটো স্পকেনটো ইমান হেৰি নহয় যে ইউজ কৰা সেইটো আমাৰ কাৰণে ইমান নহয় আপোনাৰ এতিয়া মই একচুৱেল মাৰ্কছ পেটাৰ্নটো পাহৰিলো কিন্তু আমাৰ টাইমত অইলত অনলি 200 আছিলে আৰু বাকি ৰিটেনত আছিলে 1400 or 1600 সামথিং লাইক দ্যাট গতিকে ৰিটেনৰ স্কোৰটোৱে মেইন অইলত ইমান মেটাৰ নকৰে আৰু অৰেলটো বেছি সময় তেওঁলোকে এনেও ল'ব নোৱাৰে কাৰণ বহুত কেণ্ডিডেট থাকে ৰিটেনটো যদি ভালকৈ অকণ বেছি মাৰ্কছ লৈ পাছ কৰা যায় তেতিয়াহ'লে মই ভাবো সেইটো ইমান প্ৰব্লেম হ'ব নালাগে ওকে আৰু মানে ধৰা যেটো প্ৰিপাৰেচনৰ কাৰণে যিখিনি ল'ৰা ছোৱালীক যিখিনি মানে বহুতে ভাবে যে দিল্লীত যাব লাগে দিল্লীত গ'লে কোচিং ইনষ্টিটিউট এটাত জইন কৰিলে মানে বেছি ভাল বা কোচিঙত গ'লেহে মানে ষ্টুডেণ্টে ছাকচেছফুল হ'ব পাৰিব সেই বস্তুটো কিমান দূৰ সঁচা বাৰু নে আমি ইয়াতে বহি কৰিব পাৰিম এতিয়া প্ৰিপাৰেচন আমাৰ ষ্টুডেণ্টেও পাৰিব গুৱাহাটীতে থাকি বা মনটো কোচিংটো ইমান ইম্পৰ্টেণ্ট নহয় এইটো নিজৰ পঢ়াৰ ওপৰত ডিপেণ্ড কৰে আমি কেনেকে নিজকে প্ৰিপেয়াৰ কৰোঁ মই আপোনাক কৈছো সেইকাৰণে বেছি বেলেগকে পঢ়িব নালাগে ক্লাছ 5 ৰ পৰা ক্লাছ 12 ৰ যিখিনি সিলেবাস আছে NCERT বা আমাৰ অসমৰ যিটো APSC এক্সাম অসমৰ যিখন সিলেবাস আছে সেই সিলেবাসখন যদি আমি ফলো কৰোঁ তাৰ লগতে মেজৰ যিখিনি আমাৰ মানে টপিক যিখিনি আছে সিলেবাসত আৰু যাৰ যিটো দুটাটো আপুনি সাবজেক্ট ল'ব লাগিব সাপোজ পলিটিক্যাল সায়েন্স ল'লে লগতে হিষ্ট্ৰি ল'লে হিষ্ট্ৰি যদি মোৰ পাছ কোৰ্স আছিল ইটস গুড যদি নাই
এতিয়াতো মই অকমান হিষ্ট্ৰীটো অকমান পঢ়িব লাগিব তেনেকুৱা কথাটো মই ভাবো যে ইয়াত কোচিঙৰ ইমান ইম্পৰ্টেঞ্চ আছে বুলি মই নাভাবো অ'কে আৰু আমাৰ এগৰাকী ষ্টুডেণ্ট আছে কল্যাণী কলিতা তেওঁ মেছেজত দিছে কুৱেশ্যন এটা HSLC আৰু HSত কিমান পাৰ্চেণ্টেজ হ'ব লাগে এতিয়া সেইটোৰ একো হেৰি নাই HSLC আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজৰ কোনো কথা নাই অনলি উই নিড টু বি গ্ৰেজুৱেটেড আৰু ইভেন গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজটো হ'ব লাগে গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজটো কিমান হ'ব লাগে সেইটোৰ কোনো হেৰি নাই ধৰা বন্ধা কোনো একো নাই যেনেকে আপোনাৰ কলেজত পাবলৈ মিনিমাম নৰ্মছ 55% তেনেকুৱা টাইপৰ একো নাই গ্ৰেজুৱেট হ'ব লাগে দিছ ইজ দ্য অনলি ৰিকুৱাৰমেণ্ট এজ অফ নাও আমাৰ ষ্টুডেণ্ট আছে থেংক ইউ কৈছে কল্যাণীয়ে যিসকল মেজৰৰ নহয় তেওঁলোক দুই এজন ষ্টুডেণ্ট হয়তো আমাৰ হেৰি কোৰ্চৰ পৰা আহিছে ৰেগুলাৰ কোৰ্চত CBCSত আজিকালি জেনেৰেল বুলি নকয় ৰেগুলাৰ বুলি কয় গতিকে যিসকলৰ মেজৰ নাই মানে মেজৰ মানে আজিকালি অনাৰ্ছ বুলি কয় নতুনকৈ CBCSত গতিকে অনাৰ্ছ বা মেজৰ নথকা ষ্টুডেণ্টেও ভালদৰে পঢ়িলে এইটো পৰীক্ষাত এপিয়াৰ হ'ব পাৰেনে আৰামছে পাৰিব আমাৰতো ৰিকুৱাৰমেণ্ট অনলি গ্ৰেজুৱেশ্যন তাত আপোনাক নুসুধে যে আপুনি মেজৰ কিহত আছিলে অনাৰ্ছ কিহত আছিলে সেইটোলৈ আমাৰ কোনো কথা নাই গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন থাকিলে ইউ আৰ এলিজিবল ফৰ এপিয়াৰিং দ্য এক্সাম আচ্ছা মই আৰু এটা কথা সুধোঁ হা পাৰ্চনেলি আৰু যিহেতু পলিটিকেল ছায়েন্সৰ টিচাৰ হয় আমি যেতিয়া যিসকল পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্টে মেজৰ লয় তেওঁলোকৰ যিটো এডিশ্যনেল ছাবজেক্ট লাগে এটা ৰেগুলাৰ মানে জেনেৰেল কোৰ্চটো সেইটো আমি সাধাৰণতে মই বিশেষকৈ যেতিয়া তেওঁলোকে কয় যে UPSC বা APSCৰ কাৰণে হয় তেওঁলোকে ভৱিষ্যতে তেওঁলোকে এইটোৰ কাৰণে পঢ়িব কম্পিটিটিভ এক্সামৰ কাৰণে তেতিয়া আমি সাধাৰণতে ছাজেশ্যন দিওঁ যে তেওঁলোকে হিষ্ট্ৰী বা জিঅ'গ্ৰাফী ছাবজেক্টটো লওক কাৰণ আমাৰ কলেজত বেছিভাগ ষ্টুডেণ্টে এডুকেশ্যন বা ফিলচফি ল'বলৈ বিচাৰে জিঅ'গ্ৰাফীটো লয় বাৰু কিন্তু তাৰপিছতে এডুকেশ্যন ফিলচফি তো আমি সেইটো ডিছকাৰেজ কৰা উচিত নে মানে এনেই কোৱাই ভাল আৰু যিকোনো ছাবজেক্ট ল'ব পাৰে বুলি কোৱা ভাল নে পাৰ্টিকুলাৰকৈ অকণমান ডিৰেকশ্যন দিয়া ভাল যে হিষ্ট্ৰী ল'বা বা জিঅ'গ্ৰাফী ল'বা এনেকৈ নহয় একচুৱেলিটো আপোনাৰ যিখিনি মানে যিটো ছাবজেক্টত মোৰ হেৰি আছে অনাৰ্ছ আছে সেইটো ছাবজেক্ট হ'লে মোৰ অকণমান কম কষ্ট কৰিলে হ'ব কিন্তু কিছুমান ছাবজেক্ট আছে বেচিছ স্কৰিং যেনিবা জিঅ'গ্ৰাফী এইবিলাকত অকণমান মেথমেটিকেল এটা পাৰ্ট থাকে গতিকে অকণ স্কৰিং হয় তাৰ লগতে আপোনাৰ এডুকেশ্যনটো স্কৰিং হয় এডুকেশ্যনটো কিছুমান মেথমেটিকেল পাৰ্ট থাকে আৰু মই ভাবো যাৰ ইণ্টাৰেষ্ট যিটো ছাবজেক্টত বেছি সেইটো ছাবজেক্ট লোৱাটোৱে বেটাৰ হয় মানে যিকোনো ছাবজেক্টতে স্ক'ৰটোৰ কথা নাই আৰু ইয়াত কোনোবা এগৰাকীয়ে মেছেজ কৰিছে যে আজিকালি এটা অপচনেল আছে হ'ব পাৰে মইতো 7 years হৈ গ'ল গতিকে যদি এটা থাকে তেনেহ'লে ইটছ বেটাৰ আপোনালোকে যিটো ছাবজেক্টত এটা ছাবজেক্টে যদি ভাল পায় যিটোৰ ওপৰত আপোনালোকৰ এক্সপাৰ্টাইজ আছে সেইটো লোৱাই বেটাৰ হ'ব অ'কে ডিম্পীয়ে কিবা এটা কুৱেশ্যন কৰিম বুলি কৈছিলে ডিম্পী সোধাচোন Hi. First of all, Khalida ma'am, welcome. And thank you, Sujata ma, for organizing such an event. Khalida ma'am, actually, more just that question asle student perspective lo kala. Ma'am, kotha to hol je bortoman first of all ki ami etu topic to bahut relevant topic ami discuss koribo lage and bohote etu prepare kori thake. Ami mane UPSC kane sobe newspaper পঢ়িব লাগে তো আপুনি যদি কৈ দিয়ে আমি কেনেকুৱা ধৰণৰ নিউজপেপাৰ পঢ়িব লাগে যেনেকে এতিয়া হিন্দু আপুনি ইউ মাষ্ট হ্যাভ ষ্টাডিড মানে আপুনি নিশ্চয় এখন মানে স্ট্যান্ডার্ড নিউজপেপাৰ ফলো কৰিছিলে তো যেতিয়া আমি নিউজ পেপাৰ ফলো কৰিব লাগে কেনেকুৱা ধৰণৰ নিউজ পেপাৰ আমি ফলো কৰোঁ যেনেকে হিন্দু হৈ গ'ল বা ইণ্ডিয়ান এক্সপ্ৰেছ হৈ গ'ল যদি আমি সেইটো ফলো কৰিছো আমি কেনেকুৱা ধৰণৰ আমি নিউজ বিলাক পঢ়িব লাগে মানে এইটো যদি আপুনি অলপমান কৈ দিয়ে নিউজ পেপাৰত একচুৱেলি হিন্দুখনটো মই ভাবো সেইখনে চাগে আমাৰ UPSC কাৰণে হিন্দুখনে বেষ্ট হ'ব তাতো গোটেইখিনি থাকে আৰু অকমান লজিকেলি বস্তুবিলাক এষ্টাব্লিছ কৰা থাকে তাতে নিউজ মানে কি গোটেই পেপাৰখন পঢ়িলেই ভাল পাৰ্টিকুলাৰলি নেবাচি কাৰণ আজিকালি কুৱেশ্যন পেটাৰ্ণ বিলাকো অকণ বেলেগ হৈ গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো সুধিব আৰু কিছুমান এনেকুৱা কনচেপ্টৰ ওপৰত সুধিব যিবিলাক ধৰক ডাইৰেক্টলি আমি কোনো কাৰেণ্ট এফেয়াৰৰ বস্তু নহয় মানে এজ এ পাৰ্ট অফ আৱাৰ লাইফ কিছুমান বস্তু যিবিলাক আমি পেপাৰত দেখো গোটেই পেপাৰখন পঢ়িলে আপোনাৰ ভাল হ'ব তাতে জেনাৰেল ষ্টাডিজৰ পেপাৰখনত আপোনাৰ ইকনমিক্স পলিটিকেল সায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফী এডুকেশ্যন ব্লা ব্লা বহুত ধৰণৰ টপিক থাকিব গোটেই পেপাৰখনে থৰলি পঢ়াটো ভাল হ'ব লগতে কম্পিটিটিভ সাকসেছ ৰিফ্ৰেছাৰ এইবিলাক যিবিলাক আমাৰ আগৰ পৰা চলি আহিছে মেগাজিন বিলাক আছে ফ্ৰণ্ট লাইন
আউটলুক এইবিলাকো ষ্টাডি কৰিলে ভাল হয় তেতিয়া ৰাইটিং কেপাচিটিটো বাঢ়ি যায় কাৰণ সেইবিলাকত যিবিলাক আমাৰ এডিটৰে লিখে বা যিবিলাক ৰাইটাৰে লিখে তেওঁলোকৰ ৰাইটিংটো ভাল হয় সেইটো পঢ়ি থাকিলে আপোনাৰ ৰাইটিং কেপাচিটিটো প্ৰিচাইজলি কম সময়ৰ ভিতৰত লিখিব পৰা হৈ যাব আৰু এতিয়া যিটো ডিজিটেল যিটো আজিকালি ডিজিটেলটো বেছি হৈছে নিউজৰ ক্ষেত্ৰতে হওক বা যিকোনো তেতিয়াহ'লে আমাৰ ষ্টুডেণ্টক আমি নিউজ পঢ়িবলৈতো কমেই লগতে চাবলৈ ক'ব পাৰিমনে এনি পাৰ্টিকুলাৰ নিউজ চেনেল কিবা প্ৰেছক্ৰাইব কৰিব পাৰিম নেকি এতিয়া মানে UPSC বা APSC ফালৰ পৰা মই ভাবো পঢ়াটো চাগে বেছি ভাল হ'ব নিউজ পেপাৰ পঢ়াৰ লগতে কি হয় বস্তুবিলাক আৰ্টিকুলেট কৰিবলৈ ভাল হয় যেনিবা আমি ইউটিউবতো বহুত বস্তু দেখো সেইবিলাক ধৰক ঠিকে আছে কিন্তু এইবিলাকো আপুনি চাব পাৰে পাৰ্টিকুলাৰ তেনেকুৱা কোনো চেনেল নাই যে যিবিলাক চেনেল চালে আপুনি চব বস্তু পাই যাব মোৰ মতে পঢ়াটোৱে বেছি ভাল পঢ়িলে আৰ্টিকুলেট কৰিলে ভাল হয় ৰাইটিং স্কিলটো বাঢ়ি যায় আৰু তাৰ লগতে এটা বস্তু মন কৰিব লাগিব এইবিলাক এক্সাম যিহেতু মানে ডিফাৰেন্স অফ মাৰ্কছ ইজ ভেৰি ল যেনিবা আপুনি আউট অফ কিমান মাৰ্কছ আছে এতিয়া মই পাহৰি থাকিলো যদি 1000 মাৰ্কছ থাকে আপোনাৰ টপাৰজনে যদি 800 পায় আৰু যদি 200টা পোষ্ট থাকে আপুনি চাব 1 মাৰ্কৰ ডিফাৰেন্স থাকে গতিকে আপুনি গোটেইখিনি কুৱেশ্যন এটেম্প কৰিব পৰা হ'ব লাগিব মানে মোৰ টাইম যিটো মেনেজমেন্ট থাকে সেইটো দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট গোটেইকেইটা কুৱেশ্যন টাচ কৰিব লাগে এনেকুৱা নহয় মই এটা কুৱেশ্যন বহুত ভালকে লিখিলো মই জানো নিউজ পেপাৰ পৰা পঢ়িলো মই সেইটোৰ ওপৰত যেনিবা আপোনাৰ নেক্সট যিটো এক্সাম হ'ব কভিডৰ ওপৰতে কিবা যেনিবা দিলে আমিতো এতিয়া কভিডটো পেপাৰ পঢ়ি আছো মই যেনিবা ভালকে গোটেইখিনি বস্তু গম পালো কভিডৰ ওপৰত কি লিখিব লাগে অকল সেইটোতে মই নাথাকি মই আগতেই মই ভাবো মই সৰুৰে পৰা সেইটোৱে কৰিছিলো কুৱেশ্যন যিমান থাকে যিমান টাইম থাকে মই ডিভাইড কৰিলো মানে মোৰ এনেকুৱা এটা কুৱেশ্যন হ'ব নালাগে যিটো মই এৰি থৈ আহো গোটেইবিলাক কুৱেশ্যনে এটেম্প কৰিব লাগে তেতিয়াহ'লে কি হয় আপোনাৰ এটেম্প যদি কৰে মিনিমাম এটা মাৰ্কছ আপোনালোকে পাব আৰু এটা কুৱেশ্যনৰ আনচাৰ যদি বহুত ভালকেও আমি লিখো কোন এক্সামিনাৰ চাব তাৰ ওপৰত ডিপেণ্ড কৰিব গতিকে টাইম মেনেজমেন্ট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু UPSC হওক APSC হওক কুৱেশ্যন পেপাৰ বহুত দীঘল থাকে আপোনালোকে সেইটো কাৰণে টাইমটো একদম মানে মনত ৰাখি কাম কৰিব লাগিব আৰু প্ৰেচাইজলি লিখাটো শিকিব লাগিব সেইকাৰণে মই ভাবো নিউজ পেপাৰবিলাক পঢ়িলে চাগে লিখাটো সুবিধা হ'ব হয় আৰু এটা কথা মানে যিকোনো জেনেৰেল পৰীক্ষাতে হওক বা APSC বা UPSC নিচিনা এইটোতো বহুত বেছি টেনশ্যনৰ কথা হয় এতিয়া কি হয় আমাৰ ষ্টুডেণ্টখিনিৰ মাজত হয়তো হয় ডিছকাশ্যন কিছুমানে কৰে কিছুমানে আমাৰ লগত নকৰে পৰীক্ষা এটা হ'ব বুলি যেতিয়া কৈ দিয়া যায় তেতিয়া বিশেষকৈ এনেকুৱা কম্পিটিটিভ এক্সামবোৰৰ কাৰণে তেতিয়া মানে কাৰেণ্ট গুচি গ'ল মোৰ ষ্টুডেণ্টখিনি মানে মনত এক্সট্ৰা এটা টেনশ্যন আহি যায় মানে কেনেকৈ পৰীক্ষাটো এনেই নৰ্মেলি ঠিকে থাকে কিন্তু পৰীক্ষা বুলি কোৱাৰ লগে লগে টেনশ্যনটো বাঢ়ি যায় চ' সেই টেনশ্যনটো মেনেজ কেনেকৈ কৰা যায় আই মিন তোমালোকৰ নিজৰ এক্সপিৰিয়েঞ্চ আছে ন তোমাৰ নিজৰ এক্সপিৰিয়েঞ্চ আছে যে কেনেকৈ মেনেজ কৰিছিলা বিকজ পৰীক্ষা এটা ধৰা প্ৰিপেৰেশ্যন কৰা আৰু তাৰ কাৰণে ঘৰৰো ছাপৰ্ট লাগে নেকি মানে মেণ্টেল হেৰিটো কেনেকৈ ডিল কৰা যায় মানসিকভাৱে নিজকে কেনেকৈ সাজু কৰিব লাগিব প্ৰেছাৰ থাকিব পৰীক্ষাৰ ঘৰৰ পৰা থাকিব চাকৰি কৰাৰ টেনশ্যন সেইবোৰ কেনেকৈ ডিল কৰা যায় এতিয়া চোৱা বস্তুটো এনেকুৱা থাকে টেনশ্যনটো মানে টেনশ্যন বস্তুটো এনেকুৱা সেইটো ইণ্ডিভিজুৱেল ৱাইজ বেলেগ হয় মোৰ কেতিয়াও পৰীক্ষা টাইমত মোৰ টেনশ্যন নহয় কিন্তু বহুতৰ টেনশ্যন হ'ব পাৰে এইটো অকণমান টেনশ্যন ৰিলেক্সেশ্যন আমাৰ কিছুমান আজিকালিতো বহুত ধৰণৰ য়োগাৰ হেৰিও আছে যিবিলাক কৰিলে টেনশ্যনটো কমে তাৰ লগতে সদায় এইটো চিন্তা মানে পজিটিভ ভাইবটো ৰাখিব লাগে ঠিক আছে মই দিম মোৰ পোৱাৰ চান্সটো আছে নাপালেও মই নেক্সট ডে দিম কাৰণ এতিয়াতো এটেম্প বহুতকেইটা এটেম্পটো দিব পৰা যায় সেইটো হিচাপত চলিব লাগিব আৰু টেনশ্যন লোৱা যিটো বেমাৰ আছে সেইটো মানে মই ভাবো চবৰে ইণ্ডিভিজুৱেল ৱাইজ ডিফাৰেণ্ট গতিকে সেই ইণ্ডিভিজুৱেল ৱাইজে সেইটো টেকেল কৰিব লাগিব মানে এবাৰ যদি অসফল হয় তেতিয়া আকৌ মানে নিজকে প্ৰিপেয়াৰ কৰিবলৈ আকৌ কোনো ধৰা মই নেটটো মই ফাৰ্ষ্ট টাইম যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি আছিলো ছেকেণ্ড ছেমিষ্টাৰত থাকোঁতে মই নেট এক্সাম দিছিলো ফাৰ্ষ্ট টাইমত মই ক্লিয়াৰ কৰা নাই ছেকেণ্ড টাইমত যেতিয়া মই থাৰ্ড ছেমিষ্টাৰত আছিলো তেতিয়া মই দিছো তেতিয়া মই ক্লিয়াৰ কৰিছো এবাৰ যে ক্লিয়াৰ কৰিব পাৰিম যিটো আমি চিভিল চাৰ্ভিচৰ এক্সাম দিও তাৰ লগতে আপোনাৰ লাকটো মেটিবে 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে নোপোৱা হৈ যায় কেতিয়াবা এনেকুৱা হয় আপুনি যিখিনি পঢ়ি গৈছে অকল সেইখিনি আহে তাৰ কাৰণে খুব যে সাংঘাতিক চোকা ল'ৰা ছোৱালী লাগে মই নাভাবো এইটো আপোনাৰ নিজৰ প্লানিংটো কেনেকুৱা আপোনাৰ ষ্টাৰে কিমান ফেভাৰ কৰিছে আৰু লগতে আপোনাৰ নিজৰ কনফিডেন্স লেভেলটো কিমান আছে এইবিলাকৰ ওপৰত ডিপেণ্ড কৰে সেইটো হয় আৰু মানে আগৰ পৰা কিবা প্লেন আছিলে নেকি তোমাৰ যে মানে ইয়াতে আহিম এইটো ছেক্টৰতে আহিম
কোনোবা ৰোল মডেল আছিলে নেকি আজিকালি মই মোৰ ষ্টুডেণ্টখিনিৰ মোৰ একচুৱেলি নিজৰ ফালৰ পৰা মোৰ ইমান এনেকুৱা নাছিলে মই সৰুৰ পৰা ভাবিছিলো চাকৰি এটা কৰিব লাগে আমি এনেকে ডাঙৰ হৈছো আমি 4জনী ছোৱালী আছিলো আমাৰ ঘৰত মোৰ বা 3জনী মই সদায় ভাবো যে আমাৰ কিবা এটা চাকৰি কৰিব লাগে সেইটো আমাৰ মটো আছিলে সেই বুলি যে মই চিভিল সাৰ্ভিসতে যাম এনেকুৱা নাছিলে কিন্তু মোৰ মায়ে আমি আগতে শিৱসাগৰত আছিলো আমাৰ ঘৰটো ডিসি বাংলোৰ ওচৰতে আছিল আমি স্কুলত যেতিয়া যাওঁ ডিসি বাংলো ক্ৰছ কৰি যাওঁ তেতিয়া মানে মাৰ এটা সপোন আছিলে আৰু যে কেতিয়াবা ডিসি সাৰ্ভিসত থাকিব পাৰিলে ভাল হয় আৰু মাৰ এটা আশা থকাৰ কাৰণে মই ফৰ্ম ফিল আপ কৰিছিলো একচুৱেলি আৰু মই কম যে মই একচুৱেলি মোৰ ইমান চিভিল সাৰ্ভিসত ইন্টাৰেষ্ট নাছিলে মানে মোৰ চাগে ফৰ্চুনেটলি মোক সেইফালে ঠেলি লৈ গ'ল গতিকে মই একাডেমিক্সত মই PhD কৰি থকা অৱস্থাত সেইটো পালো আৰু মই সেইটো হিচাপত চাকৰি লাগে হিচাপে মই জইন কৰিছিলো কিন্তু এতিয়া মই ভাবো চিভিল সাৰ্ভিসত নো ডাউট টিচিং প্ৰফেশন বহুত ভাল আমাৰ যদি টিচাৰ্ছ নাথাকে আজি মোৰ নিচিনা প্ৰশাসনিক বিষয়া হ'ব নোৱাৰে কাৰণ আমাৰতো লাইফৰ প্ৰত্যেকটো ধাপতে ডক্টৰে হওক ইঞ্জিনিয়াৰ হওক যদি টিচাৰ নাথাকে আমি সফল হ'ব নোৱাৰো কিন্তু এইটো সাৰ্ভিসত থাকি এনেকুৱা এটা হেৰি হয় যেনিবা মই সাপ্লাইটো চাই আছিলো যেতিয়া মই এডিসি কাছাৰ আছিলো তেতিয়া এনেকুৱা পিছত দেখা যায় বহুত দুখীয়া মানুহ আছে মোৰ ওচৰলৈ আহিব আহি ক'ব বোলে বাইদেউ মোৰ ঘৰত খাবলৈ নাই মোৰ ইমান ৰিকুৱাৰমেণ্টটো মই এজ পাৰ গভৰ্ণমেণ্ট অফিচত হেৰি পৰে এইটো আপুনি মোক কৰি দিব পাৰিব নেকি যদি মই এনেকুৱা 10জন মানুহকো হেল্প কৰিব পাৰিছো মই নিজে ভাবো যে মই সাকসেসফুল এনেকুৱা ধৰণৰ বহুত ধৰণৰ মাটি বাৰী কাম কাজো থাকে আপোনালোকে জানে অফিচত গ'লে কামবিলাক ইমান ভালকে কেতিয়াবা নহয় বহুত ক্ষেত্ৰত বহুত ধৰণৰ বেমেজালি এতিয়াও আছে গতিকে এজন যদি ভাল অফিচাৰ হ'ব পাৰে পাব্লিকক যদি সাৰ্ভিস দিব পৰাটো আপোনালোকৰ এটা মানে মটো থাকে তেনেহলে মই ভাবো এইটো সাৰ্ভিসত আহি আপোনালোকে সুখী হ'ব পাৰিব আপোনালোকে ভাবিব নোৱাৰে বানপানীটো সবে আমি বানপানী পোৱা নাই আপোনালোকৰ বহুতে বানপানীটো নিজৰ চকুৰে দেখিছে বানপানীত মানুহৰ কিমান কষ্ট হয় যেতিয়া আমি ৰিলিফ দিবলৈ যাওঁ আমাৰ কাৰণে অকল চাউল ডালে কিন্তু সিহঁতৰ কাৰণে এইটো আপোনাৰ অকল চাউল ডালিয়ে নহয় জীৱনৰ মানে লাষ্ট ৰিসৰ্ট হিচাপে বহুত বহি থাকে সেইখিনিতে এনেকুৱা ধৰণৰ বহুত কথা আছে তাৰ লগতে চ্যালেঞ্জও আছে কিন্তু মই ভাবো আপোনালোকৰ যদি ইচ্ছা আছে যদি কষ্ট কৰিব পাৰে বুলি ভাবে চিভিল সাৰ্ভিস ইজ এ ভেৰি গুড অপচন আমাৰ আৰু সেইটো কাৰণে কিন্তু সাংঘাতিক চোকা হ'ব নালাগে এতিয়া আপোনালোকক কৈছো আমাৰ লগৰ বহুতে আছে যিবিলাকৰ গ্ৰেজুৱেচন পাৰ্চেন্টেজ ইমান হাই নহয় কিন্তু তেওঁলোকে ভালকে পঢ়িছে পঢ়ি আপোনাৰ এক্সামত এপিয়াৰ কৰিছে পাইছে সেম আপোনাৰ ইপিসিত আপোনালোকে যদি দেখে যিখিনি আমাৰ IPS হোক IFS হোক IS হোক বা IRS হোক তেওঁলোকৰো মানে একদম বেকগ্ৰাউণ্ড যে খুব এটা সাংঘাতিক ভাল এনেকুৱা বহুত ক্ষেত্ৰত দেখা নাযায় কিন্তু তেওঁলোকে কষ্ট কৰি এটা নিজৰ এটা মটিভ বনালে না মই এইটো সাৰ্ভিসত সোমামে এবাৰত নাপায় দুবাৰত নাপায় 3বাৰ 4বাৰ 5বাৰ হলেও দিয়ে মানুহে গতিকে আপোনালোকে সিমানখিনি ধৈৰ্য ৰাখিব লাগিব ধৈৰ্য সহকাৰে অকমান কষ্ট কৰি পঢ়া শুনা কৰিলে মই ভাবো এইটো কোনো মানে অদূৰ ভৱিষ্যতৰ বস্তু নহয় আমাৰ এগৰাকী ষ্টুডেণ্টে সুধিছে প্ৰশাসনীয় মানে এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'বলৈ সদায় কৰিব লগা কিবা পৰামৰ্শ লাগে যেনে শৰীৰ চৰ্চা বাতৰি কাকত চোৱা সেইটোতো তাই নিজে জানে আচলতে আৰু তেনেকুৱা কিবা অন্য পৰামৰ্শ আছে নেকি এইটো সুধিছে মই ভাবো যে ৰেগুলাৰ ষ্টাডিটো ইম্পৰ্টেণ্ট মানে এনেকুৱা হ'ব নালাগে যে মই কাইলৈ কৰিম কাইলৈ পঢ়িম সেইটো থাকিব নালাগে যিখিনি মই কথাটো ক'লো যে ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈকে আপোনাৰ সিলেবাস গোটেইখন পঢ়িব লাগে মই যদি ভাবো মই সেইটো সাৰ্ভিসলৈ যাম তেনেহলে মই সেইখিনি লাহে লাহে মই পঢ়াটো ষ্টাৰ্ট কৰিব পাৰো বিকজ ইয়াত ভাবো ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ বা থাৰ্ড ইয়াৰ ষ্টুডেন্টছ খিনি আছে থাৰ্ড ইয়াৰ খিনিতো আপোনালোকে এইবাৰো যিটো এক্সাম হৈছিলে প্ৰবেবলি এইটো এপিয়াৰ কৰিব পাৰিলে হয় আগষ্ট ছেপ্টেম্বৰত এটা হ'ব নেক্সট ইয়াৰো আৰু এটা হ'ব চাগে গতিকে আপোনালোকে এতিয়াৰ পৰাই তেনেকে ৰেগুলাৰ বেচিছত পঢ়িবলৈ মানে এনেকুৱা নহয় যে নেক্সট 6 মাহত মই আৰু ভালকে পঢ়িম এইটো নহয় মানে ৰেগুলাৰ অকমানকে পঢ়ি থাকিলে এইখিনি বস্তু আমাৰ পঢ়াই বস্তু নতুন একো নহয় নতুন একো বস্তু নহয় যেনিবা পঢ়ি থকাৰ পৰাই এক্সামটো এপিয়াৰ হ'ব পাৰে আৰু এক্সামত আপোনালোকে হেৰি কৰিব যেনে আগতে আমি সৰু থাকোঁতে মেথছত শিকিছিলো ন লসাগু এইবিলাক কিবা কিবি এতিয়া মই পাহৰিয়ে গৈছো কিন্তু এইখিনি যদি আপোনালোকে অকমান সেই লেভেলত ক্লাছ 5, 6, 7 এইবিলাক যদি মেথছৰ খিনি চাই তেতিয়া আপোনাৰ এইখিনি মনত আখৰ থাকে তাতো এনেকুৱা কিছুমান কুৱেশ্যনো থাকে লসাগু টাইপৰো থাকিব পাৰে বা মেথমেটিকেল আৰু অকমান ইজিয়ে থাকে কিন্তু সেইখিনি ধৰক যদি বহুত বছৰ নাচাওঁ তেতিয়াতো পাহৰি যাম ৰাজনীতি বিজ্ঞানৰ পৰা আপুনি আকৌ বেক হৈ যেতিয়া মেথছলৈ যাব বা চায়েন্সলৈ বায়'লজি কেমিষ্ট্ৰি ফিজিক্সলৈ যাব তেতিয়া
অকমান মানে টাইম লাগিব সেইটো হিচাপত যদি এতিয়াৰ পৰা আপোনালোকে এই কিতাপখিনি পঢ়ি থাকে মই ভাবো ইজি হৈ যাব আৰু এই যে অপশ্যন এটা লৈ আগবাঢ়িব নে মানে সেইটোৱে পৰীক্ষাটোৱে দি থাকিম বুলি আগবাঢ়াটো উচিত এতিয়া ধৰক আমাৰ চলিবলৈ কিছুমান ল'ৰা ছোৱালীয়ে কেতিয়াবা ছাপোৰ্ট কৰিব লগাও হ'ব পাৰে সেইটো ক্ষেত্ৰত মই ভাবো সেইটো ক্ষেত্ৰত যদি এনেকুৱা কিছুমান আপোনাৰ ঘৰুৱা হেৰি আছে ঘৰুৱা যদি চেলেঞ্জ আছে তেনেহ'লেতো আপুনি পঢ়াটো লগতে কণ্টিনিউ কৰি মানে পঢ়াটো কণ্টিনিউ কৰিব আৰু তাৰ লগতে আপোনাৰ যদি কিবা চাৰ্ভিচত সোমাব পাৰে সোমাই কৰিব পাৰে কোনো অসুবিধা নাই কিন্তু যাৰ ধৰক এনেকুৱা একো অসুবিধা নাই ঘৰুৱা প্ৰব্লেম নাই তেওঁলোকে যদি ভাবে নাই বোলে মই চিভিল চাৰ্ভিচতে জইন কৰিম ইন দেট কেছ তেওঁলোকে একো নকৰাকে মানে পোনপটীয়াকে এইটোতে অকণ কনচেনট্ৰেশ্যন কৰিব পাৰে কিন্তু এনেকুৱা নহয় যে মই বেলেগ এটা কিবা জইন কৰাৰ কাৰণে এইটো নোৱাৰিম বা হেৰি কৰিব নোৱাৰিম এনেকুৱা কথা নহয় মানে সেইটো এক্সকিউজ আমাৰতো নহয় আৰু ধৰক যিটো পাষ্ট ৰেকৰ্ড আছে বহুত IAS অফিচাৰ IPS তেওঁলোক চাব আপোনালোকে বহুত মানে হেৰি টাইপৰ জবো কৰি আছিলে ধৰক পৰিয়াল চলাবলৈ কিছুমানে আপোনাৰ দোকানতো বহিছে কিছুমানে হেৰিও কৰিছে চব্জি বেপাৰ কৰিছে এনেকুৱা টাইপৰো আমাৰ কেছ আছে নোহোৱা নহয় গতিকে আমি আমাৰ যিখিনি ফেমিলিৰ চেলেঞ্জ লৈয়ে আমি এইটোত আগবাঢ়িব লাগিব ফেমিলিও আপোনাক ছাপোৰ্ট দিব লাগিব আপোনালোকেতো ফেমিলিক ছাপোৰ্ট দিব লাগিব সেইটো হয় ৰিচেণ্টলি কালি নে কেতিয়া নিউজত দেখিছিলোঁ এগৰাকী ৰাজস্থানৰ এগৰাকী 40 বছৰীয়া মহিলা তেওঁ মানে ডিভ'ৰ্চ হ'ল 8 বছৰৰ আগতে তাৰপিছত তেওঁ মিউনিচিপালিটিৰ হেৰিত মানে ঝাৰু দিয়া কাম কৰিছিলে যিহেতু পৰিয়ালটো চলাব লাগে দুটা ল'ৰা ছোৱালী আছিলে চ' সেই কামটো কৰি তাৰ মাজতে প্ৰিপেৰেশ্যন কৰি পিনি এতিয়া পৰীক্ষা ক্লিয়াৰ কৰিছে সেইটো হেৰি এইবিলাক আমাৰ কাৰণে মানে এনকাৰেজিং ষ্টৰী ৰ'জমেৰী এটা কুৱেশ্যন সুধিব বিচাৰিছে আৰু মই লগতে তেওঁ সোধাৰ আগতে মই এনেই লগতে কৈ যাওঁ এবাৰ যোৱা 2 বছৰমান আগতে আমাৰ SCSৰ যিগৰাকী টপাৰ আছিলে ছোৱালী আছিলে মহিলা আছিলে তাইৰো তেনেকুৱা এটা কেছ আছিলে বিয়া হৈছিলে বিয়া হোৱাৰ পিছত ডিভ'ৰ্চ হ'ল তাই কেইদিনমান প্ৰাইভেট বেংকত চাকৰি কৰিলে তাৰপিছত নিজে অকমান হেৰি কৰি পঢ়িলে আফটাৰ গেপ অফ 6 years এনেকুৱামান হ'ব তাৰপিছত আহি APSC এক্সামত টপাৰ হৈছিলে গতিকে সেইটো এটা চাগে হেৰি নহ'ব প্ৰব্লেম হ'ব নালাগে গুড আফটাৰনুন মেম গুড আফটাৰনুন মই ৰ'জমেৰী হয় এইবাৰ মই APSC দিম বুলি প্ৰিপেয়াৰ কৰি আছো আৰু হয় এনেকুৱা হৈ যায় কি অকমান চিলেবাছটো এইবাৰ চেঞ্জ হৈ গৈছে UPSC পেটাৰ্ণৰ লগত একে সমান ৰাখি বনাইছে চ' এটা পেপাৰ আমি কমপ্লিট কৰোতে ছেকেণ্ড পেপাৰৰ যি পঢ়িলো সেইখিনি পাহৰি যোৱা নিচিনা হয় আকৌ থাৰ্ড পেপাৰ চলে কিবা ফাৰ্ষ্ট পেপাৰটোৰ লগত সম্বন্ধটো বহুত দূৰত হৈ যায় এনেকা কৰি মানে কিবা পাহৰি যোৱা যেন লাগে আৰু খুব কনফিউজন মানে শেষত এনেকুৱা হৈ যায় যে মোৰ একো হোৱা নাই নিচিনা লাগে ডিমোটিভেট বহুত হৈ যায় আৰু সেইটো কাৰণে অকমান নিজৰ ডিপ্ৰেছনৰ নিচিনা হৈ যায় কি কৰো কেনেকা কৰো মানে কন্টিনিউ কৰি থাকো নিজকে আকৌ মটিভেট কৰি অকমান টিপছ দিব নেকি মানে টাইম মেনেজমেন্টৰ ওপৰত মেইনছৰ এক্সামত লিখোতে কেতিয়াও পেপাৰ কমপ্লিট নহয় মোৰ মানে অলৰেডি 2টা এটেম্প দিছো মেইনছৰ কেতিয়াও মই পেপাৰ কমপ্লিট কৰিব পৰা নাই যিটো আপুনি আগতে ক'লে কৰিব লাগে মোৰ লগত নহয় সেইটো মোৰ ফালৰ পৰাই মানে আই এম নট সাকসেসফুল ইন দ্যাট কি কৰো কেনেকৈ কি মেনেজ কৰো অকমান সেইটো সব টাইম মেনেজমেন্টটো এনেকুৱা হ'ব আপুনি যদি কুৱেশ্যন পেপাৰখন ফাৰ্ষ্টত দেখিলে মেইন সেটটো এখিনি ডেসক্ৰিপটিভ কুৱেশ্যনে থাকিব ডেসক্ৰিপটিভ কুৱেশ্যন থাকিলে আপুনি ফাৰ্ষ্টতে কুৱেশ্যন কিমান আছে 3টা সেপাৰেট কৰি ললে 3টা ভাগত ভগাই দিলে ফাৰ্ষ্ট 1/3 আপুনি 3 ঘন্টা যেটো থাকে 1 ঘন্টাত কৰিম 1 ঘন্টাটো মই সদায় পিছতে শেষ কৰা মানে হেৰি কৰো তেতিয়া কি হ'ব সেকেন্ডত ধৰক যিমান টাইম যাব আপোনাৰ হাতৰ স্পিডটো কমি যাব পাৰে 50 মিনিটছত যদি ফাৰ্ষ্ট আপুনি 1/3 টো শেষ কৰিব পাৰে যিমানে বেয়া নহওক আপুনি হেণ্ডৰাইটিং হওক বা আপোনাৰ লিখাটো ভাবিব পাৰে মই আৰু জানো আৰু লিখো এটাতে কিন্তু টাইম ওয়েষ্ট নকৰাকে অকমান আপুনি এইটো ঘৰতে প্ৰেক্টিচ কৰি ল'ব পাৰে পুৰণা কুৱেশ্যন পেপাৰ লৈ যে মই ফাৰ্ষ্ট 1/3 টো 55 মিনিটছত শেষ কৰিম সেকেন্ডটো মই তেনেকুৱা 55 মিনিটছত শেষ কৰিম তেতিয়া মই 10 মিনিট সময় হাতত আহি গ'ল আৰু থাৰ্ড যিটো থাকিব 1/3 মানে থাৰ্ড এইটো লাষ্ট 1 ঘন্টাত শেষ কৰিব পৰা আপুনি এইটো প্ৰথমে ভগাই ল'ব লাগিব কুৱেশ্যন পেপাৰখন দেখিয়ে যে মানে কুৱেশ্যন নম্বৰ 1 to 5 মই ফাৰ্ষ্ট 1 hour শেষ কৰিবই লাগিব
1 hour বুলি যদি আপুনি ভাবে আপুনি 5 minutes নিজৰ হাতত ৰাখিব পৰাকৈ কৰিব লাগিব সেইটো যদি আপুনি নকৰে ফাৰ্ষ্ট 1 hour মানে যদি আপুনি এই 5টা কোৱেশ্চনৰ ঠাইত যদি 2টা কৰে পিছত 3টা আপোনাৰ কাৰণে এডিশনাল বাৰ্ডেন হৈ যাব আপুনি টাইমটো ভাগ কৰিব লাগিব আদাৰৱাইজ নোৱাৰিব কিন্তু হয় টাইমটো ডিভাইড কৰি ল'ব 3টা ভাগত ভাগ কৰি ঘণ্টা হিচাপত কৰিলে চাব আপোনাৰ সেইটো ইমান প্ৰবলেম নহয় আৰু এদিনতে বস্তু নহয় একচুয়ালি কাৰণ এটোটো ধৰক হেৰি থাকে ন আপুনি আগৰ পৰা যেনেকৈ আপোনাৰ এক্সামত এপিয়াৰ কৰিছে যেনেকৈ লিখিছে হেটোৰ ওপৰত ডিপেন্ড কৰে গতিকে আপুনি হেতু কৰিবলৈ অকমান টাইম লাগিব তাৰ কাৰণে নাৰ্ভাছ নহব পুৰণা কোৱেশ্চন পেপাৰ বিলাক চাই আপুনি টাইমৰ কাৰণে পাৰ্টিকুলাৰলি মানে আৱাৰ ওয়াইজ ভগাই লওক 1/3 কৰিকে তেতিয়া সব আপোনাৰ আৰামছে শেষ হৈ যাব থ্যাংক ইউ মেম আৰু সেকেন্ডলি আপুনি আৰু এটা যেটো কথা ক'লে যে মই এখন পেপাৰ পঢ়িলে সেইখন পেপাৰ পাহৰি যায় তো আপোনাৰ ক্ষেত্ৰত নহয় এটা সবৰ ক্ষেত্ৰত হয় যোন টপাৰ তাৰ ক্ষেত্ৰতো হ'ব কাৰণ ইমানে বেছি সিলেবাসত বস্তু থাকে আপুনি এটা পঢ়াৰ পিছত নেক্সট পঢ়াটো স্বাভাৱিক যদি আপুনি পৰীক্ষা দিবলৈ যাব জিন্নাখন আপোনাৰ জেনাৰেল ষ্টাডিজ থাকিব হিনাখন ধৰক আপোনাৰ যেটো অপচনেল পেপাৰ সেইখন আপোনাৰ নাই ইন দ্যাট কেস আপুনি জেনাৰেল ষ্টাডিজৰ ওপৰত সেই মানে লাষ্ট 2-3 দিন সেইখনৰ ওপৰতে যেহেতু আপুনি এক্সাৰসাইজ কৰিব গতিকে হেতু পৰীক্ষাৰ সময়ত ইমান প্ৰবলেম নহয় এটো সবৰে এনেকুৱা লাগে যে মই এখিনি পঢ়িলো সব পাহৰি থাকিলো আপুনি আপোনাৰ ক্ষেত্ৰতে নহয় এটো মই ভাবো সবৰ ক্ষেত্ৰতে হয় থ্যাংক ইউ ম্যাডাম ওয়েলকাম থেংক ইউ ৰজি তেতিয়াহ'লে আমাৰ যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টসকলৰ কাৰণে আকৌ এবাৰ মই তেওঁলোকৰ ফালৰ পৰা মই এবাৰ সুধিব বিচাৰিছোঁ যে কি কিতাপ কি পঢ়িব লাগিব পলিটিকেল সায়েন্সৰ যদি মেজৰ হয় তেতিয়াহ'লে পলিটিকেল সায়েন্সৰ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে গোটেইখিনি পঢ়িব লাগিব নে আৰু কিবা পঢ়িব লাগিব কিতাপ যদি পসিবল হয় কেইখনমান কিতাপৰ নাম ক'লে ভাল আৰু বাতৰি কাকতৰ কথা বাৰু ঠিক আছে দ্য হিন্দুখন ভাল হ'ব তাৰোপৰি আৰু অসমীয়া ভাষাৰ কিবা আছে নেকি অসমীয়াত পঢ়িবলৈ এতিয়া মতো এনেকুৱা কথাটো ইপিএসসি কাৰণেতো হিন্দুখন একদম বেষ্ট তাৰ লগতে সিএসআৰ এইবিলাক আমাৰ যিখিনি কম্পিটিটিভ মেগাজিন আছে সেইখিনিতো পঢ়িব ফ্ৰন্টলাইন পঢ়িব আমাৰ এপিএসসি এক্সামৰ কাৰণে হিন্দুৰ লগতে আসাম ট্ৰিবিউন বা সেন্টিনেলখনো ফলো কৰিব পাৰে ভেৰি গুড নিউজ তাত ইংলিশটো মানে খুব সিম্পল ল্যাঙ্গুৱেজত লিখে আৰু অসমীয়া আপোনালোকে এখন পেপাৰ চাব পাৰে জনমভূমিয়ে চাওক বা এনেকুৱা যাৰ যিখন এৰিয়াত যিখন বেছি পোৱা যায় বা বেছি নিউজ হিচাপে নহয় কাৰণ এখন পেপাৰ মই জনাত আগতে আমাৰ এমআইএল বুলি এখন পেপাৰ আছিলে এতিয়াও চাগে হেতু আছে যদি হেতু থাকে তেনহলে অসমীয়া পেপাৰখন পঢ়ি থকাটো ভাল হ'ব আৰু আমাৰ যেহেতু মেক্সিমাম কলেজৰ ষ্টুডেন্টৰ মিডিয়ামটো অসমীয়াটো থাকে গতিকে অসমীয়া পেপাৰখন আপোনালোকে সাইড বাই সাইড পঢ়িলে লগতে ইংলিশ পেপাৰখন পঢ়িলে তেতিয়া আপোনালোকক আৰ্টিকুলেট কৰিবলৈ আৰু অলপমান সুবিধা হ'ব আৰু কিতাপৰ কথাটো হ'ল মই যেটো ক'লো 5 to 12 হেতু বেসিক্যালি জেনাৰেল ষ্টাডিজৰ পেপাৰখনৰ কাৰণে মই কৈছো আৰু যেটো অপচনেল পেপাৰ থাকিব সেইখন গ্ৰেজুৱেচনত আপোনালোকে যিবিলাক পঢ়ে যিবিলাক বুকস ফলো কৰে সেইবিলাকে কৰিব লগতে সেইবিলাকক অকমান এক্সটেন্সিভলি ষ্টাডি কৰিবলৈ সাপোজ আগৰ নিচিনাটো সিলেবাস নহয় সিলেবাস বহুতখিনি চেঞ্জ হৈছে এনভাইৰনমেন্টাল সায়েন্স এইবিলাকো আহিছে জেন্ডাৰ পলিটিক্স আহিছে যাৰ যিখন পেপাৰ থাকে সেইখন পেপাৰৰ লগতে আজিকালি বহুত ধৰণৰটো জাৰ্নেল বিলাক পোৱা যায় যেনে ইপিডব্লিউ হওক বা আৰু বাহিৰা আৰু কিছুমান জাৰ্নেল আছে সেইবিলাকতো অকমান নিজে পঢ়ি থাকিলে কি হয় নলেজৰ লেভেলটো যিমানে আপোনাৰ বাঢ়িব কুৱেশ্যনটো এপাকত ঘূৰালে মানে কম্পিটিটিভ এক্সামৰ কুৱেশ্যনটো ইমান ডাইৰেক্টলি নিদিয়ে অকমান এটা পাক ঘূৰাই দিব পাৰে গতিকে আপোনালোকৰ যিটো নলেজটো থাকিব মই এইটো পাকৰ পৰা সেইটো পাকলৈকে অকমান সলাই দিলে আপোনালোকে পাই যাব সেইটো হিচাপত পাৰ্টিকুলাৰলি কোনো কিতাপ নাই মই তেনেকৈ কিতাপ ফলো কৰা নাছিলো এই গ্ৰেজুৱেচনৰ কিতাপখিনি বেছিকলি চাইছিলো আৰু আগতে দিল্লী বৰুৱা ছাৰৰ এখন আছিলে জেনাৰেল ষ্টাডিজৰ হয় দিলীপ বৰুৱা সেইখন চাগে এইটো নাই গতিকে জেনাৰেল ষ্টাডিজ চাগে আপোনালোকে নিউজ পেপাৰ এইবিলাককে ফলো কৰিব মোক ষ্টুডেণ্ট এজনে সুধিছে যে জিঅ'গ্ৰাফি ছাবজেক্টত মেজৰ থাকিলে নেটৰ কাৰণে কি ছাবজেক্ট পঢ়িব লাগিব অ'কে নেটৰটোতো ছাবজেক্ট পাৰে আপুনি যদি নেটৰ এক্সাম দিব বিচাৰে জিঅ'গ্ৰাফি যদি আপোনাৰ হেৰি থাকে তেনেহলেতো আপুনি জিঅ'গ্ৰাফি ল'ব লাগিব তেতিয়াহে আপুনি সেইটো ছাবজেক্টত চাকৰি পাব যদি একাডেমিক্সত যাব বিচাৰে আপুনিতো বেলেগত নেট দিটো লাভ নহ'ব সো জিয়াউৰ কিবা ক'বা নেকি ঠিক আছে মই প্ৰথমতে বাইদেউক ধন্যবাদ জনাইছো বাইদেউ কোভিড সৃষ্ট এনেকুৱা এটা পৰিৱেশৰ মাজতো তেখেতৰ যি ব্যস্ততাপূৰ্ণ কৰ্মময় জীৱন তাৰ পিছত তেখেতৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে
বা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যিখিনি সময় আমাৰ মাজত উপস্থিত কাৰণে বাইদেউক মই ধন্যবাদ জনাইছো। তো মই ভাবো আমাৰ আজিৰ এই আলোচনাটো আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ ভৱিষ্যত দিক নিৰ্ণায়ক বা নিজকে এজন যোগ্য বিষয়া কৰ্মচাৰী হিচাপে প্ৰতিষ্ঠা কৰাত আমাৰ যথেষ্টখিনি সহায়ক হ'ব। কিয়নো আজি আমাৰ এই আন্দোলনত সমল ব্যক্তি বাইদেৱে দেশ এখন পৰিচালনা বা চৰকাৰ বা যিকোনো ৰাজ্য এখন পৰিচালনাৰ ক্ষেত্ৰত এজন প্ৰশাসনিক বিষয়ৰ যি ভূমিকা বা যি কৰ্তব্য আৰু তেখেতসকলৰ যি পদমৰ্যাদা, সেই আটাইখিনি বস্তু খুব সুন্দৰভাৱে বিশ্লেষণ আৰু ঠিক তেনেকুৱা এটা পদবীত অধিষ্ঠিত হ'বলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব বা কিদৰে প্ৰশাসনীয় বিষয় যিমানবিলাক পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাবিলাক নিজকে তাত তেওঁলোকে এপিয়াৰ কৰিব লাগিব আৰু প্ৰত্যেকটো বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে যে যিকোনো এটা বিষয় তেওঁলোকে বাছি নলওক কিয় যে প্ৰত্যেকটো বিষয় কিদৰে অধ্যয়ন কৰিব লাগিব বা নিউজ পেপাৰ পঢ়িব লাগিব, গোটেইখিনি কথা বাইদেউ খুব বাস্তৱধৰ্মী বিশ্লেষণ এটা তেখেতে আগবঢ়াইছে আৰু তেখেতৰ সাৱলীল ভাষাৰে গোটেই বিষয়টো খুব এটা মনোগ্ৰাহী আৰু আমাৰ খুব প্ৰাণৱন্ত কৰি তুলিছে। আৰু লগতে বাইদেউৰ যিখিনি কথা সেই কথাখিনি বা তেখেতৰ যিখিনি জীৱনৰ যিখিনি কথা ক'লে তেখেতৰ সেই কথাখিনি আমাক ভৱিষ্যত জীৱন বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰোঁ। আৰু এইটো কওঁ, আজি আমাৰ বিভাগৰে যি ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানটোত হয়তো উপস্থিত নাথাকিলে বা কিবা কাৰণত উপস্থিত থাকিব নোৱাৰিলে, তেখেতসকলে বা তেওঁলোকে জীৱনত কিবা এটা বহু গুৰুত্বপূৰ্ণ পাঠ হয়তো তেওঁলোকে আজি হেৰুৱালে বুলি মই ভাবো। বিশেষকৈ মই যিখিনি কথা আজি তেখেতৰ পৰা শুনিছো বা বিভিন্ন প্ৰশ্ন যিখিনি প্ৰশ্ন সোধা গৈছে হয়তো বহুতখিনি কথা শিকিব পাৰিছো। গতিকে এই চেগতে মই পুনৰবাৰ ধন্যবাদ জনাইছো আৰু অনাগত সময়ত ঠিক এনেকুৱা এটা অনুষ্ঠানত বাইদেউ পুনৰ লগ পাম বুলি আশা ৰাখি তেওঁক পুনৰবাৰ ধন্যবাদ জনাইছো তেখেতক। Thank you. বৰ ধুনীয়া কৈছে। মই একচুৱেলি ইনফৰ্মেল হয়, সুজাতে জানে মই ইমান ফৰ্মেল NCCত কাম কৰি আছে, মানে তেওঁলোক NCCৰো কেডেট। প্ৰশাসনীয় বিষয় হোৱাৰ ক্ষেত্ৰত NCC কেডেটসকলে পিছত তেওঁলোকৰ এডভান্টেজ আছে নেকি, বা তেওঁলোকৰ এতিয়া যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনিয়ে প্ৰশাসনীয় বিষয়ত কিবা হেল্প কৰিব নেকি ভৱিষ্যতে? NCC থকাটোতো বহুত ভাল হেৰি, কাৰণ যিহেতু আমাৰ NCC টো অকমান শিষ্টাচাৰ আৰু আমাৰ যিটো নিয়মানুৱৰ্তিতা বুলি কোৱা হয় পাঞ্চুৱেলিটি, সেইটো NCC হেৰি কৰে। আৰু এতিয়া আমি এট প্ৰেজেন্ট গভৰ্ণমেন্টৰ যিখিনি পলিচি ইমপ্লিমেন্ট কৰোঁতে NCC আমি বহুত সহায় লৈছো। যেনিবা ৰিলিফৰ টাইমত NCC আমাক বহুত ক্ষেত্ৰত ৰিলিফ ডিষ্ট্ৰিবিউচন সহায় কৰে। গতিকে তেওঁলোকৰ যিহেতু প্ৰাইমেৰী এটা নলেজ থাকিবই, সেইটো হিচাপত যদি NCC পৰা কোনোবাই সাৰ্ভিসত জয়েন কৰে, নট অনলি ইন IPSC হওক বা আপোনাৰ APSC হওক, পুলিচ হওক স্পেচিফিকেলি, মই ভাবো সেইটো তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব। অ'কে অ'কে, থেংক ইউ। মানে পল্লৱী পল্লৱী মেমক এটা কথা সুধিব খুজিছিলো। গুড আফটাৰনুন মেম, থেংক ইউ ভেৰি মাছ ফৰ স্পেয়াৰিং ইউৰ ভেলুৱেবল টাইম টু আছ। একচুৱেলি মোৰ লগৰ ফ্ৰেণ্ডছ হওক বা মোৰ ষ্টুডেণ্ট হওক বহুত কষ্টকে প্ৰিপাৰেশ্যন কৰে, গোটেই চিলেবাছ কভাৰ কৰে, ৰিভাইজ কৰে, তাৰপিছত প্ৰিলিমিনাৰীটো ক্লিয়াৰ কৰে, মেইনছো ক্লিয়াৰ কৰে, কিন্তু বাৰে মানে ইণ্টাৰভিউত ৰৈ যায়। বহুত কেইজন ফ্ৰেণ্ডছৰ ক্ষেত্ৰত এনেকুৱা আছে, মোৰ ষ্টুডেণ্টৰ ক্ষেত্ৰতো এনেকুৱা আছে, মেইনছটো মানে ক্লিয়াৰ কৰিব নোৱাৰে। তাৰ কিবা এনেকুৱা স্পেচিফিক ৰিজন আছে নেকি যিটো মানে তেওঁলোকে এটা সলিউশন পালে হেল্প হ'ব তেওঁলোকৰ? একচুৱেলি প্ৰিলিমছটো কেনেকুৱা হয়, যিহেতু মাল্টিপল চইচ কুৱেশ্যন থাকে, MCQ থাকে, গতিকে এইটো মানে আমাৰ টাইমত এইটো নিগেটিভ মাৰ্কিং নাছিলে। এতিয়া মই নাজানো APSC নিগেটিভ মাৰ্কিং আছে নে নাই। নিগেটিভ মাৰ্কিং নাথাকিলে আপুনি যদি এনেও টিক মাৰ্ক মাৰে, মোটামুটি যদি লাকটো ভাল থাকে, you will clear it, ইমান তাত প্ৰিপাৰেশ্যন নালাগে। কিন্তু মেইনছত হয় কি, আপোনাৰ কিন্তু যিটো সাবষ্টেন্টিভ নলেজ যিটো লাগিব সেইটো কিন্তু থাকিব লাগিব। আদাৰৱাইজ মেইনছৰ তিনটা কথা আছে, এটাতো আপোনাৰ কিমান নলেজ আছে, এটা হৈছে আপোনাৰ ৰাইটিং স্কিল, আৰু এটা আছে টাইম মেনেজমেন্ট। এই তিনিটাই কিন্তু আপোনাৰ, মই আগতে যিটো কৈছো, যদি আপুনি গোটেইকেইটা কুৱেশ্যন এটেম্প নকৰে, ইউ কেনট থিংক ইট ইউ উইল কাম আউট অফ দি এক্সাম। মানে আপোনাৰ পৰীক্ষাটো পাছ কৰিবলৈ হলে গোটেইকেইটা কুৱেশ্যন টাচ কৰিবই লাগিব। টাইম মেনেজমেন্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। সেইটো কাৰণে আমি যিটো লিখো
মানে বেছি দীঘলীয়া নকৰি প্ৰিচাইজলি যদি লিখিব পাৰে তেতিয়াহে আপুনি চাগে এইটো হেৰি পাব মই ইন্টাৰভিউৰ কথা সুধিছিলো মেম আৰু মেইনছত সেয়াই ইন্টাৰভিউত মাৰ্কছটো কম থাকে মেইনছতে বেছি থাকে আমাৰ যেতিয়া হৈছিলে মই ইন্টাৰভিউত বেছি মাৰ্কছ পোৱা নাই আউট অফ 200 চাগে মানে এক্সেক্টলি মই পাহৰিলো 147 কিবাতে তেনেকুৱা আছিলে মোৰ লগত বেছিকে পালে ইন্টাৰভিউ ওলাই যাব পাৰে আৰু আপনি যদি মানে মেইনছৰ যিটো ৰাইটিং থাকে মানে সেইটো যদি আপোনাৰ মাৰ্কছ বেছি থাকে আপুনি আৰাম ওলাই যাব পাৰিব হয় হয় আৰু ইন্টাৰভিউটো কেনেকুৱা হয় মানে ইন্টাৰভিউটো আপোনাৰ ইন্টাৰপ্ৰিটেশ্যন সবে বেলেগ থাকে বৰ্ড পঢ়িব কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব কেনেকুৱা ধৰণৰ ৰেছপন্স বিচাৰে সেইটো মানুহভেদে বেলেগ বেলেগ হয় গতিকে সেইটোৰ ওপৰত বেছি এমফেচাইজ কৰি যিটো আমাৰ মেইনছ পেপাৰ থাকে মেইনছ পেপাৰখিনি যদি মাৰ্কছ বেছি আপুনি উঠাই ল'ব পাৰে তেতিয়া সেইটো বেছি মই ভাবোঁ আৰু ফ্ৰুটফুল হ'ব হয় আৰু প্ৰিলিমিনাৰী ক্ষেত্ৰত মই ষ্টুডেণ্ট বিলাককো কওঁ বা মোৰ পাৰ্চনেল অবজাৰভেশ্যন হয় পলিটিকেল চায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে ইজি হৈ যায় বহুতখিনি হয়নে বাৰু পলিটিকেল চায়েন্স হিষ্ট্ৰী এই দুটা ছাবজেক্টৰ কাৰণে হিষ্ট্ৰীৰ বহুত হেৰি থাকে পলিটিকেল চায়েন্স মানে এইটো খুব কাৰোবাৰ যদি পাছপোৰ্ট কি বা পলিটিকেল চায়েন্স ভাইচ ভাৰ্চা আছে ভেৰি গুড কম্বিনেশ্যন থেংক ইউ মেম ৱেলকাম থেংক ইউ পল্লৱী আমাৰ ওচৰত আৰু এটা কুৱেশ্যন আহিছে সুমন্তই কৰিছে হোৱাট শুড বি দ্য ষ্ট্ৰেটেজি টু কভাৰ এথিক্স পেপাৰ এণ্ড হোৱাট শুড আই প্ৰিফাৰ টু ষ্টাডি এনচিয়েণ্ট হিষ্ট্ৰী হোৱাই শুড আই হ'ব চাগে হোৱাই শুড আই প্ৰিফাৰ টু ষ্টাডি এনচিয়েণ্ট হিষ্ট্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে অন্যান্য দৰ্শকবৃন্দ এই ৰেকৰ্ডিংটো আচলতে ইয়াৰ পিছতে কিবা এক কাৰণত বন্ধ হৈ গ'ল আৰু তাৰপিছতো কাৰ্যসূচীটো আৰু 10 মিনিট চলিলে আৰু তাৰপিছত আমাৰ কাৰ্যসূচীটো সামৰণি পৰিলে আৰু বাকীসকল যিসকল আৰু ছাত্ৰ ছাত্ৰী যিসকলে কিছুমান প্ৰশ্ন সুধিব লগা আছিলে তেওঁলোকে সেই প্ৰশ্নবোৰ সুধিলে আমাৰ অতিথি ডক্টৰ খালেদা আহমেদক আৰু তেখেতে যথেষ্ট সন্তোষজনকভাৱে তেওঁলোকক সেই প্ৰশ্নসমূহৰ সেই কৌতূহলসমূহৰ উত্তৰ দিলে আৰু তাৰপিছতে আমি অনুষ্ঠানটো সামৰণি পেলালোঁ আমি আশা কৰিছোঁ আমি ভৱিষ্যতেও আমাৰ বিভাগটোলে বিভিন্ন ধৰণৰ আৰু নতুন নতুন বিষয়ৰ ওপৰত এনেকৈ আমি বিশিষ্ট ব্যক্তি সকলক অতিথিসকলক আমন্ত্ৰণ কৰি আনিম আজিলৈ ইমানেই ধন্যবাদ